Hello students, আজি মই তোমালোকৰ ক্লাস 8 ৰ ম্যাথমেটিক্সৰ চ্যাপ্টাৰ 14 এই চ্যাপ্টাৰ 14 ৰ এক্সাৰসাইজ 14.22 কৰাম। ইয়াৰ আগতে মই তোমালোকক কওঁ যে এইটো চ্যাপ্টাৰৰ আমি প্ৰথমে এটা ইন্ট্ৰোডাকশন ক্লাস এটা ভিডিও বনাইছো ইন্ট্ৰোডাকশন ক্লাসৰ, তাৰ পিছত 14.1 ৰ এটা বনোৱা হ'ল, তাৰ পিছতহে আমাৰ এইটো বনোৱা হৈ আছে, ঠিক আছে 14.2। তো তোমালোকৰ কাৰণে সবচে বেহতৰ হ'ব প্ৰথমে তোমালোকে ইন্ট্ৰোডাকশনটো চোৱা, তাৰ পিছত তোমালোকে 14.1, তাৰ পিছত এইটো চোৱা, তেতিয়া তোমালোকৰ কাৰণে সবচে ভাল হ'ব। আৰু তোমালোকে ডেসক্ৰিপশনত চোৱা এই ইন্ট্ৰোডাকশন ক্লাস আৰু আমাৰ এই 14.1 ৰ লিংক দিয়া আছে, তোমালোকে তাৰ পৰা চাব পাৰিবা, ঠিক আছে। তো বলা আমি বেছি দেৰি নকৰি আৰম্ভ কৰো 14.12। তো এই যে আমাৰ বীজগণিতীয় ৰাশিৰ উৎপাদক বিশ্লেষণৰ অৰ্থাৎ ফ্যাক্টৰাইজেশন অফ এলজেব্ৰিক এক্সপ্ৰেশন এই চ্যাপ্টাৰটোৰ এক্সাৰসাইজ 14.1 ৰ কোৱেশ্চন 1 টো আমাক কি দিয়া আছে আমি চাও। ইয়াত দিয়া আছে ডিভাইড দ্য ফলোইং। ওকে, অৰ্থাৎ আমাক কি কৰিব দিছে, হৰণ কৰিব দিছে। ডিভাইড মানে কি, হৰণ কৰা, ঠিক আছে। তো আমাক ইয়াত x টু দি পাৱাৰ 5 ক হৰণ কৰিব দিছে x স্কয়াৰেদি। x টু দি পাৱাৰ 5 ক আমাৰ হৰণ কৰিব দিছে x স্কয়াৰেদি। আচ্ছা, হৰণ কৰা মানে কি, মই যদি কওঁ যে 10ক তুমি হৰণ কৰা 2 এৰে, তুমি এনেকে কৰিব পাৰা নে নাই যে 2 10ত কেইবাৰ যাব 5 বাৰ, এনেকে কৰিব পাৰা নে নাই? এনেকেও কৰিব পাৰিবা তুমি। তেন্তে আমি এইটো এনেকে কৰিব পাৰিম, তেন্তে ইয়াকো আমি এনেকে কৰিব পাৰিম যে x টু দি পাৱাৰ 5 আৰু x স্কয়াৰ তলত। তো তুমি চোৱাচোন, আচ্ছা x টু দি পাৱাৰ 5 মানে কি, x টু দি পাৱাৰ 5 মানে হ'ল 5, x কেইটা 5টা পূৰণ হৈ আছে, x কেইটা পূৰণ হৈ আছে 5টা। আৰু x স্কয়াৰ মানে কি, x দুটা পূৰণ হৈ আছে। তেন্তে চোৱা মই একেবাৰে প্ৰথমটো বেসিক কৰাই দিও হ্যাঁ। x স্কয়াৰ 5 মানে x টু দি পাৱাৰ 5 মানে হ'ল x। তো চোৱা ইয়াত আৰু এটা x চাৰিটা আৰু ইফালে এটা। আচ্ছা মই তোমালোকক প্ৰথমে যে একেবাৰে বেসিকটো মই কৈ দিম, ঠিক আছে। তাৰ পিছত চোৱা তলত x স্কয়াৰ আছে মানে x দুটা। আচ্ছা তুমি কোৱাচোন এতিয়া আমি যদি কাটি দিও তলৰ দুটা আৰু ইফালে ওপৰত দুটা কাটি দিও, দুটা দুটা কাটি গ'ল, তেন্তে আমাৰ কি থাকিল কোৱাচোন? ওপৰত থাকিল আমাৰ কি x তিনিটা, ওপৰত x কেইটা থাকিল তিনিটা। দ্যাট মিন্স এটো আমাৰ কি হৈ গ'ল x কিউব। দ্যাট মিন্স এটো আমাৰ কি হৈ গ'ল x কিউব। মই ইফালে লিখিলো এটা জায়গা না ইফালে লিখিছো, কোনো প্ৰবলেম নাই। আই হোপ তোমালোকে বুজি পাইছা, বহুত সহজ হয় নহয়? ঠিক একেদৰে ইয়াত যদি আমি চাও, ইয়াত কি দিয়া আছে আমাক 6p কিউব divided by 3p এটো দিয়া আছে হয় নহয়? তো 6p কিউব divided by 3p, তেন্তে ইয়াক আমি কেনেকে লিখিম? এই প্ৰথমটো তো ওপৰতে থাকিব আৰু দ্বিতীয়টো আমাৰ ক'ত আহি যাব তলত। তো 6p কিউব 3p, তেন্তে এইটো আমি কেনেকে কৰিম? এই 3 এই 6ত হৰণ যাব কেইবাৰ? দুবাৰ। p তলত এটা, p তল ওপৰত তিনিটা, তলত এটা ওপৰত তিনিটা, তেন্তে এটা এটা কাটি যাব, p আৰু কেইটা থাকি যাব? দুটা, অৰ্থাৎ p স্কয়াৰ। আই হোপ বুজি পাইছে এইখিনি হয় নে নহয়? কিমান সহজ কোৱা, 2p স্কয়াৰ হৈ গ'ল। তাৰ পিছতো আমি চাও, তাৰ পিছত কি দিয়া আছে এফালে চোৱা 36m কিউব আৰু n স্কয়াৰ divided by -4mn cube এটো দিয়া আছে। now what we can do here, আমি ইয়াত কি কৰিব পাৰিম? 336m cube n square ৰবাচোন মই এইটো বস্তু অফ কৰি দিও। এটো কি হয় মানে অটোমেটিক আহি থাকে কেতিয়াবা। তো আমি তলত এটো লিখি দিও আৰু -4mn cube। তো এটো আমি এতিয়া বনাব লাগে, ঠিক আছে না? তো আমি জাস্ট এটো বনাই দিম। এতিয়া কেনেকে বনাম হেতু চোৱা তোমালোকে স্টুডেন্টস, বহুতই সহজ। প্ৰথমে আমি এই 4ক 36ত হৰণ দিও, কেইবাৰ যাব? 9 বাৰ। কেইবাৰ যাব? 9 বাৰ। তাৰ পিছত আমি কি দেখাব পাৰিম ইয়াত? তুমি আৰু ইয়াত দেখাব পাৰিবা m আছে কেইটা? এটা, m আছে তিনিটা, তেন্তে m থাকি গ'ল দুটা। ওপৰত n আছে কেইটা? ওপৰত আছে আমাৰ m, n আছে ওপৰত দুটা আৰু তলত আছে তিনিটা, তেন্তে ইয়াত তলত এটা n থাকি গ'ল, তেন্তে ইফালে থাকিল -n। তো ইফালে আমি লিখিব পাৰিম স্টুডেন্টস যে তুমি ইয়াত -2 ইয়াত -9 দিব পাৰিবা, কোনো প্ৰবলেম নাই, এই -2 গুচি যাব তেন্তে, ঠিক আছে। তো ওপৰত থাকি গ'ল আমাৰ কি চোৱা -9
ওপৰত থাকি গ'ল -9m² আৰু তলত থাকি গ'ল অকল এটা n আচ্ছা এই তলৰ n টো যদি তুমি ওপৰত নিব বিচাৰা ন তেন্তে নিব পাৰিবা কাৰণ আমি যে ইয়াৰ আগত চেপ্টাৰবোৰত শিকি আহিছো কোনো বস্তুৰ পাৱাৰ নাথাকিলেও ইয়াৰ পাৱাৰ কি আছে 1 তো ইয়াত আমি তাক যদি মই ওপৰত লৈ যাওঁ তেন্তে তাৰ পাৱাৰটো মাইনাসৰ পৰা কি হৈ যাব প্লাস মানে a to the power n ইকুৱেল কি হৈ যায় 1/a to the power -n বা আমি ঘূৰাইকিনি এনেকৈ লিখিব পাৰিম a to the power -n মানে কি হৈ যাব 1/a to the power n এনেকৈ লিখিব পাৰিম মানে নহয় so using this formula we can say that -9m² into n to the power -1 n to the power -1 done I hope তোমালোকে এটো বুজি পাইছা যদি বুজাত কিবা অসুবিধা হয় তেন্তে মোক নিশ্চয় জনাব বুলি মই আশাবাদী ঠিক আছে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিওটো এটা লাইক কৰি দিয়া আৰু কমেন্ট কৰিবা নিশ্চয় হ্যাঁ আৰু তোমালোকৰ যদি ক্লাস 9 ৰ যেটো নতুন ব্যাচ আমাৰ আৰম্ভ হ'ব 2000 চোৱা নতুন চনত যেটো আমাৰ ব্যাচ আৰম্ভ হ'ব হেতু ব্যাচত যদি তোমালোকে জয়েন হ'ব বিচাৰা তাত আমাৰ 50 ষ্টুডেন্ট থাকিব ম্যাথছ সায়েন্স আৰু ইংলিশ এই তিনিটা সাবজেক্ট কৰোৱা হ'ব টিউশনৰ নিচিনা কৰোৱা হ'ব তাত তোমালোকে মোক যিকোনো কোৱেশ্চনছ সুধিব পাৰিবা ওকে ইউ ক্যান আস্ক মি এনিথিং ওকে এটো তোমালোকৰ বেলেগ লাইভ ক্লাছৰ নিচিনা নহব যেনেকৈ ইউটিউবত লাইভ ক্লাছ হয় তোমালোকে জাস্ট মেসেজ কৰি সুধিব পাৰা নো দিস উইল বি লাইক তোমালোকে মোক নিজে সুধিব পাৰিবা ঠিক আছে লগে লগে যেনেকৈ মই এতিয়া ক্লাছ কৰাই আছো তোমালোকে মোক সুধিব পাৰিবা অডিঅ'ত ওকে নাও let's focus on the next one yet ki ase amar 96 p square q square r to the power 4 divided by 72 p q r okay yak ami kenke likhim 96 p square q square r to the power 4 by 72 p q r First of all, আমি কি কৰিম স্টুডেন্টস চাবা 72 আৰু ইয়াত আমি কাটিব পাৰিম নেকি yes আমি কাটিব পাৰিম ইফালে আমি কেনেকৈ কাটি দিম কোৱাবচোন বহুত সহজ আমি কাটিব পাৰিম ইফালে তুমি 96 ক যদি 2 এৰে হৰণ দিয়া ইয়াক 2 এৰে দিলা 2 যদি তুমি ইফালে দিলা 36 হৈ যাব 2 যদি তুমি ইফালে হৰণ দিয়া মই বেলেগ কালাৰ লৈ লও কোলা কালাৰ লৈ লও 2 যদি তুমি 72 দিয়া 36 আৰু 2 যদি তুমি এইফালে দিয়া তো 4 বাৰ আৰু এবাৰ 8 বাৰ 48 তো ডাইৰেক্ট আমি সব 12 ইয়াত যাব 3 বাৰ 12 ইয়াত যাব 4 বাৰ আৰু p ইফালে এটা ইফালে দুটা এটা থাকিল q তলত এটা ওপৰত দুটা এটা q ওপৰত থাকিল r তলত এটা ওপৰত চাৰিটা তো r চাৰিটা তিনিটা থাকিল তো আমি ইয়াত লিখিব পাৰিম যে ওপৰত থাকি গ'ল আমাৰ 3/4 আৰু p q r কিউব তেন্তে এই 4 টো যে আছে তলত স্টুডেন্টস শুনা এই যে 4 টো যে আছে তুমি ইয়াক কেনেকৈ লিখি দিব পাৰিবা এই 4 টোক তুমি 3/4 আৰু p q r কিউব লিখি দিব পাৰিবা ওকে বহুত সহজ কিমান সহজ কোৱাচোন এইবোৰ বহুতেই ধুনিয়াকৈ আমি কৰি দিলো হনে নহয় কোৱা বহুতেই তোমালোকে টেনশন নলবা আকৌ যে স্যাৰ এইটো কেনেকৈ কৰিছে মই বুজি পোৱা নাই বুজি পাবা নিশ্চয় বুজি নাপালে মোক কমেন্ট কৰা মই তোমালোকক আৰু আমাৰ ডেমো যিবোৰ ক্লাছ হয় হৈ থাকে লাইভ ক্লাছ এইবোৰ জয়েন কৰিবা তাত তোমালোকে মোক যিকোনো কোৱেশ্চন সুন্দৰকৈ সুধিব পাৰিবা আই হোপ ইয়াত কোনো প্ৰবলেম নাই হয়নে সো আমি কি কৰিলো এইটো সেকশন যে ইয়াক জাস্ট আমি এনেকৈ থৈ দিলো হ'ব তোমাৰ ঠিক আছে ইয়াক জাস্ট আমি কি কৰিলো সেপাৰেট কৰি দিলো হ্যাঁ যেনেকৈ চাবা মই যদি কওঁ যে 2a/3 ইয়াক তুমি এনেকৈ লিখাতকৈ এনেকৈ লিখি দিয়া আচ্ছা ইয়াক তুমি এনেকৈ লিখিব পাৰিবা নে নাই 2/3a পাৰিবা নে নাই পাৰিবা তো হেতু ঠিক একেদৰে ইয়াক জাস্ট আমি সেপাৰেট কৰি খিনি এনেকৈ দি দিছো যাতে ধুনিয়া হয় ঠিক আছে ওকে গুড নাও লেটস ফোকাস অন দ্য নেক্সট ওয়ান স্টুডেন্টস সো ইয়াত আমাক কি দিছে -12 a to the power 8 and b to the power 7 divided by 17 a to the power 4 and b to the power 9 17 a to the power 4 and b to the power 9 so how we can solve it so ইয়াৰ আমি যেতিয়া হৰণ কৰিব লাগে so নিয়মটো আমাৰ কি আছিল
প্ৰথম যেটো আছে আমাৰ এটুক আমি ওপৰত বহাম 12 minus 12 a to the power 8 and b to the power 7 আৰু 17 a to the power 8 and b to the power 7 oh no a to the power 4 and b to the power 9 খতম এতিয়া চোৱাচোন আমি কি কৰিব পাৰো বহুত সহজ হে তুমি এই সংখ্যা দুটা চোৱাচোন এই -12 আৰু 17 এই দুটাক আমি কেতিয়াও কাটিব নোৱাৰিম আমি কেতিয়াও ইহঁতক হৰণ কৰিব নোৱাৰিম কাৰণ 17 এটা প্ৰাইম নাম্বাৰ তো আমি কি কৰিম প্ৰথমে এই দুটা বস্তুক যে আমি এনেকি থৈ দিম -12/17 এতিয়া আমি চাও আৰু কি হৰণ কৰিব পাৰো তুমি চোৱা ইয়াত 4টা a আছে ওপৰত 4টা কি আছে 8টা a আছে তো 4টা ওপৰৰ পৰা 4টা কাটি গৈছে যদি তেন্তে থাকি যাব ইফালে 4টা a থাকি যাব তলত আছে কেইটা ওপৰত আছে কেইটা ন ওপৰত আছে কেইটা ন কোৱাচোন সৰি ওপৰত আছে 7টা b আৰু তলত আছে 9টা b তো তলত থাকি যাব 2টা b তেন্তে তলত 17 থাকিল আৰু b দুটা থাকিল b স্কয়াৰ আৰু ওপৰত থাকি গল a কেইটা 4টা হয় নহয় তো এই যে আমি ইয়াক এই 17ক তো নিব নোৱাৰিম আমি 17ক নিব নোৱাৰিম কিন্তু 20 স্কয়াৰক নিব পাৰিম যদি তোমালোকে কোৱা বাট নিনিলেও হ'ব কোনো প্ৰবলেম নাই এনেকৈ থৈ দিয়া কোনো অসুবিধা নাই ঠিক আছে ইমানটো আৰু এটো হৰণ না যায় আৰু ইহঁতি হৰণ না যায় দ্যাটস অল এভৰিওয়ান বুজি পাইছা হৰণৰ যেটো কনসেপ্ট মই প্ৰথমটো বুজাই দিছিলো এক নম্বৰটো এই এক নম্বৰ কনসেপ্টটো যদি তোমালোকে চোৱা তেতিয়াই তোমালোকে বুজি পাবা আটাইব ঠিক আছে নহলে হয়তো তোমালোকৰ প্ৰবলেম হ'ব পাৰে বাট প্ৰবলেম হোৱাৰ কোনো প্ৰশ্নই নাই হয় নহয় ওকে গুড নাও let's focus on the next one 2 number question কি দিয়া আছে স্টুডেন্টস ইয়াত আমাক দিয়া আছে 5y cube minus 3y square divided by y square okay so ইয়াক আমি কেনেকৈ লিখিব পাৰিম 5y cube minus 3y square by y square so ইয়াক আমি কেনেকৈ কৰিব পাৰিম ইয়াত ওপৰত আমি কমন লৈ লম ইয়াত চোৱাচোন কমন আছে কিবা এটা তো ওপৰত যদি আমি কমন লও y square যদি আমি কমন লৈ লও 5y চোৱাচোন y square যদি ইয়াৰ পৰা কমন লও তেন্তে কি থাকিব 5 থাকিব আৰু y দুটা গুছি গলে তেন্তে কেইটা থাকিব এটা তেন্তে 5y থাকি যাব minus 3 তো থাকিব আৰু y square তো কমনই লৈছিলো ইয়াৰ পৰা y square আমি কমনই লৈছিলো এই দুটাৰ পৰা তো y square তো গুছি গল তেন্তে ইয়াতে আৰু একো না থাকে ওপৰত থাকি গল তলত থাকি গল আৰু এটা y square এক কাম কৰা y square কাটি দিয়া so we get the answer so ইফালে কি থাকি যাব তেন্তে 5y minus 3 is the answer okay I hope তোমালোকে এটো বুজি পাইছা ইয়াত কোনো ডাউট থাকিব নোৱাৰে নিশ্চয় next question please next question কি আছে 5a to the power 8 minus not minus 4a to the power 6 plus 3a to the power 4 divided by 2a to the power 4 so how we can solve it students so 5a to the power 8 minus 4a to the power 6 plus 3a to the power 4 by 2a to the power 4 so this is going to be so easy তো ইয়াৰ পৰা আমি কি কৰিব পাৰো কিবা এটা আমি কমন লৈ লও ঠিক আছে ওপৰৰ পৰা আমি কিবা এটা কমন লৈ লও যদি আমি পাৰো I hope we can do it আমি কমন লও কমন ললে কি হ'ব স্টুডেন্টস ওপৰত তোমাৰ কমন তো যাবই yes ওপৰত কমন যাব ইয়াৰ পৰা যদি তুমি কমন লোৱা কমন ললে অকন প্ৰবলেম আছে সোৱা ইয়াত যদি তুমি দুটা লব পাৰিবা ললেও কিন্তু ওটাইবোৰ লব নোৱাৰিবা কাৰণ 4টা a ইয়াতো আছে দুটা কৈ 4টা a আছে ইয়াত কিন্তু 4টা a আৰু আধা 4টা a আছে বুজি পাইছনে মানে দুটা a আছে কিন্তু ইয়াত আছে তো সেই কাৰণে আমি কি কৰো ইয়াক ভগাই দিম আচ্ছা এটো হৰণে কি বুজাইছে ই এবাৰ ইয়াৰ লগত হৰণ হৈছে মাইনাস ই এবাৰ ইয়াৰ লগত হৰণ হৈছে আকৌ ই এবাৰ ইয়াৰ লগত হৰণ হৈছে তেন্তে আমি এটো সেকশন এনেকৈ কৰো গুছি গল কি হয়তো ওহো
ওকে তেন্তে ইয়াক আমি এনেকৈ লিখোঁ ধুনীয়াকৈ চাবা 5a to the power 8 divided by 2a to the power 4 minus আছে ইয়াত যেহেতু মাইনাস তেন্তে আমি মাজত মাইনাস বহাম 4a to the power 6 divided by 2a to the power 4 প্লাস আছে ইয়াত আমি এই কারণে প্লাস বহাম 3a to the power 4 divided by 2a to the power 4 তো এতে আমি কাটো তলত 4টা উপৰত 8টা উপৰত থাকি গল 4টা তলত 4টা উপৰত 6টা থাকি গল উপৰত 2টা তলত 4টা উপৰত 4টা গুছি গল তো ইফালে কি থাকিল আৰু আমাৰ ইফালে আমাৰ থাকি গল স্টুডেন্টস 5/2 5/2 a4 হয় নহয় আৰু ইফালে মাইনাস ইফালে থাকি গল 4/2 বা আৰু এটা চোৱা 4 2 কেবাৰ যাব দুবাৰ তো ইফালে আমি ডাইৰেক্ট 2a স্কয়াৰ লিখিব পাৰো এটো কালাৰ লিখিছো মই 2a স্কয়াৰ প্লাস ওপৰত থাকি যাব ইয়াতো কি থাকিব অকল 3/2 that's all everyone হৈ গল ইমানটোই আমাৰ আৰু নাই একো I hope তোমালোকে এটো বুজি পাইছা নেক্সট এই কোৱেশ্চনটো চোৱা ইয়াত আছে আমাৰ কি 5p square 5p square cube q cube r to the power 4 minus 10p square q square r square plus 15p cube q cube r to the power 4 এটো আমি ডিভাইড কৰিব লাগিব by 5 ডিভাইড কৰিব লাগিব by 5p square q square not p square q square আৰু r square দি ওকে তো প্ৰথমে আমি ইয়াক ধুনীয়াকৈ এনেকৈ লিখিলো ধুনীয়াকৈ আমি ইয়াক লিখিলো ঠিক আছে ইয়াত যদি তুমি এটো বহাই দিয়া কোন সৰু কৰি তো লিখি লৈছো তাৰ পিছত আমি ইয়াকো কি কৰিম ইয়াকো ইয়াত বহাই দিলো তলত চোৱাচোন এলেখোৱা মই তো এক বহাই দিলো ওপৰত বহাইছো তলত বহাইছো নাও এতিয়া আমি কি কৰিম স্টুডেন্টস কমন লবৰ চেষ্টা কৰো প্ৰথমে আমি চাও কমন যায় নেকি यस সংখ্যা কমন যাব 5 10 15 p দুটা তিনিটা চাৰিটা তো দুটা তো কমন আছে সবতে দুটা কমন আছে p কমসে কম দুটা কমন আছে p কমসে কম দুটা কমন আছে r হয় সবতে p দুটা আছে q দুটা আছে সব কমসে কম কমন আৰু r দুটা কমন আছে তো আমি কি কমন লব পাৰিম 5 কমন লব পাৰিম p স্কয়াৰ q স্কয়াৰ আৰু r স্কয়াৰ কমন লব পাৰিম তেন্তে কি থাকিব 5 টো ইফালে গুছি গল একো না থাকে ইয়াৰ পৰা প্ৰথমে ইয়াত চোৱা ইয়াৰ পৰা 5 গুছি গল p স্কয়াৰ গুছি গল তেন্তে q স্কয়াৰ গুছি গল তেন্তে q এটা থাকিল তিনিটাৰ পৰা চাৰিটাৰ পৰা দুটা গুছি গল এটা থাকিল তো আমাৰ থাকিব কি q এটা থাকিব r স্কয়াৰ থাকিব আৰু ঠিক আছে মাইনাস ইফালে থাকিব কি 5 যাব ইয়াত দুইবাৰ আৰু p স্কয়াৰ গুছি গল q স্কয়াৰ গুছি গল r স্কয়াৰ গুছি গল আৰু একো না থাকে ৰব তাৰ পিছত আছে প্লাস 15 যাব কেবাৰ তিনিবাৰ আৰু p স্কয়াৰ গুছি গল q স্কয়াৰ গুছি গল r স্কয়াৰ গুছি গল তেন্তে ইফালে এটা থাকিব p এটা থাকিব q সাইড দুটা থাকিব r p q r স্কয়াৰ তলত আছে 5 p স্কয়াৰ q স্কয়াৰ r স্কয়াৰ তেন্তে আমি কি কৰিম এতিয়া এইটো বস্তু গুটিটো এটো লগত কাটি যাব এন্ড কি থাকি গল আমাৰ q r স্কয়াৰ minus 2 plus 3 p q r স্কয়াৰ ডান আই হোপ তোমালোকে বুজি পাইছা হয় নে নহয় ভিডিওটো এটা লাইক কৰি দিয়া যদি বুজি পাইছা সো তোমালোকে তো একো দিব না লাগে জাস্ট এটা লাইক আৰু এটা সাবস্ক্রাইব প্লিজ আৰু শেয়ার কৰি দিবা তোমালোকৰ
স্কুলৰ গ্ৰুপত তোমালোকৰ ফ্ৰেণ্ডছৰ লগত ফ্ৰেণ্ডছ মানে কি তোমালোকে যিসকলক চোৱা যে নাই এইটো ভিডিঅ' চাব লাগে তাৰ উপকাৰ হ'ব সো তাক দিয়া তোমালোকে ঠিক আছে আৰু তোমালোকৰ সুন্দৰ সুন্দৰ কমেন্টবোৰ মই চাও মোৰ বহুত ভাল লাগে তোমালোকে কমেন্ট কৰিবা ওকে নাও look at the next question everyone এই কোয়েশ্চনটো আমাক কি দিছে a x to the power x cube plus b x square minus cx and divided by a x. Now what we can do, a x cube plus b x square minus c x then a x. Okay, এতিয়া আমি উপৰত কিবা এটা কমন লও ঠিক আছে I think it would be best আমি যদি কমন লও উপৰত x আছে মানে সবতে x আছে কমন লৈ দিও আমি ডাইৰেক্ট x আকৌ ইয়াত স্কয়াৰ থাকিলে আমি স্কয়াৰ লব পাৰিলো হেতেন ইয়াত এটা আছে দুটা আছে তিনিটা আছে তো কমন কি আছে এটা তো ইয়াত থাকিব a আৰু x কিউবৰ পৰা x গুছি গল x স্কয়াৰ প্লাস b থাকিল x স্কয়াৰৰ পৰা এটা গুছি গলে এটা থাকিব মাইনাস এতিয়া c ৰ পৰা c লগত x আছিল x তো গুছি গল অকল c থাকিব তো ওপৰত থাকিল তলত থাকিল ax আচ্ছা তলৰ এই x ওপৰৰ এই x গুছি গল ওপৰত থাকি গল আমাৰ কি a x square plus bx minus c আৰু তলত থাকিল a এটা আমি কি কৰিব পাৰিম এই প্ৰথমে যে আমি কৰিছিলো ইয়াক আমি এবাৰ ইয়াৰ লগত ভগাই দিম ইয়াৰ লগত ভগাই দিম ইয়াৰ লগত ভগাই দিম ঠিক আছে তো ভগাই দিও আমি সবকে a x square by a plus bx by a minus c by a তো a আৰু এটো গুছি গল তেন্তে আমাৰ কি থাকিল অকল ইয়াত x স্কয়াৰ প্লাস ইয়াত থাকি গল ইয়াত আৰু একো নাথাকে সো ইয়াক এনেকে লিখিব লাগিব ইয়াক একো নাকাটে তো হেকাৰণে ইয়াক এনেকে লিখিব লাগিব আৰু ইয়াকো এনেকে লিখিব লাগিব ডান হৈ গল কিমান সহজ কোৱা হয়নে বাৰু হয় নেক্সট কোৱেশ্চন প্লিজ এই কোৱেশ্চনটো চোৱাচোন আমাক ইয়াত কি দিছে m কিউব আৰু n to the power 6 minus m square and n cube তো এইটো আমি সলভ কৰিব লাগিব মাইনাস নহয় হৰণ m cube and n cube দি তো এটা আমি কেনেকৈ কৰিম স্টুডেন্টস বহুতেই ধুনীয়া তোমালোকে চোৱা প্ৰথমটো আমি ওপৰত লিখি দিও m cube n to the power 6 minus m to the power 6 n cube and divided by m cube n cube now ইয়াত আমি কি কৰিম স্টুডেন্টস ওয়া ইয়াত তোমালোকে ধুনীয়াকৈ চোৱা প্ৰথমে কমন লৈ লও আমি কিবা এটা আমি তো m কিউব তো কমনই লব পাৰিম চোৱা m কিউব আৰু ইয়াতো আছে m কিউব তো m কিউব n কিউব আমি কমন লব পাৰিম m কিউব n কিউব কমন লব পাৰিম চোৱা m তিনিটা ইয়াতো m ছটা তো তিনিটা তো আছে ইয়াত n ছটা ইয়াত n তিনিটা তো তিনিটা আছে সবতে m তিনিটা আছে আৰু সবতে n কমসে কম তিনিটা আছে তো সেই কাৰণে n যদি তুমি m কিউব n কিউব লবা তেন্তে m কিউব তো গুছি গল ইয়াত ছটা n ৰ পৰা তিনিটা গুছি গলে আৰু তিনিটা থাকিব তো এটা n কিউব থাকিব আৰু ইয়াত ঠিক একেদৰে m কিউব এটা থাকি যাব তলত m কিউব আৰু n কিউব সো এইটো কাটি দিয়া and this is the answer হৈ গল কোৱাচোন তোমালোকে ইয়াত বুজি পাইছা না নাই সব বুজি পাব লাগিব এইবোৰ বহুতেই সহজ আমাৰ হয়নে নহয় এইবোৰ বহুতেই সহজ কোৱেশ্চন ঠিক আছে স্টুডেন্টস নাও লেটস মুভ টু দ্য নেক্সট ওয়ান স্টুডেন্টস সোয়াসুন ইয়াত আমাক কি দিছে ইয়াতো আমাক কৈছে ডিভাইড দ্য ফলোইং আমি জাস্ট ডিভাইড কৰিব লাগে তো ইয়াত আমাক দিছে কি 9x - 21 divided by 3x minus 7 okay তো ইয়াক যদি আমি হৰণ কৰিব লাগে তেন্তে আমি কি কৰিম এনেকে লিখিম ওপৰত লিখি দিম 9x - 21 and 3x minus 7 তো ইয়াক আমি ডাইৰেক্ট এনেকে কাটিব নোৱাৰিম no we can do it okay তো আমি ওপৰত কি কৰিব লাগিব কিবা এটা কমন যায় নেকি এটো আমি চাও
ইয়াত কি কমন যায় কোৱাচোন তুমি ইয়াত নিশ্চয় তুমি চোৱা মতে 3 এটা কমন যায় সো 3 এটা কমন যাব ইয়াত 3 আছে 9 তো 3 আছে 721 তো 3 আছে 3 ওপৰত কমন গলে ইয়াত থাকি যাব 3 আৰু x 3 9 যাব 3 বাৰ আৰু x তো কমন লোৱা এনে তো x থাকি যাব মাইনাস 3 21 যাব 7 বাৰ আৰু ইফালে 3x - 7 তো আছেই তো তোমালোকে বুজি পাইছা কি হ'ব 3x - 7 3x - 7 এর কাটি যাব and the final answer is 3 কোৱাচোন কিমান কিউট কোৱেশ্চন হয় এইবোৰ হয় নহয় বহুত সহজ আমি জাস্ট কি কৰিব লাগিব ফোকাস কৰিব লাগিব আটাইবোৰ ঠিক আছে তো চোৱা নেক্সট It's also আমাক কি দিয়া আছে 10m and 8m plus 12 12 তাক তুমি ডিভাইড কৰি দিয়া 4m plus 6 তো তুমি এক ডিভাইড কৰি দিয়া প্লাস 6 এর ইফালে আছে ব্র্যাকেট দি তো 10m whole into 8m plus 12 এক তুমি হরণ কৰি দিয়া 4m plus 6 এর so what you can do now তুমি এতে কি কৰিব পাৰিবা সোৱাচোন যদি তুমি ইয়াত হৰণ যেহেতু কৰিছা হৰণ কৰিছিতে তুমি আৰু কিবা কৰিব পাৰা নেকি সোৱা ইয়াত তো কোনো অপচন নাই নেকি কাটাৰ but there is an option ইয়াত কমন গৈ আছে না নাই কোৱা yes ইয়াত কমন গৈ আছে কি কমন গৈ আছে চাও আমি ইয়াত কিন্তু 4 কমন গৈ আছে কিন্তু 4 কমন গলে যে ইয়াৰ লগত নিমিলিব বুজি পাইছা নে তুমি যদি ইয়াক 2 এৰে কমন লোৱা 2 যদি ইয়াৰ পৰা কমন লোৱা তেন্তে ইয়াত থাকি যাব 4 আৰু m আৰু ইয়াত যদি 2 কমন লোৱা তেন্তে থাকি যাব 6 তো এই কাৰণে আমি ন কমন জি যাও না যাও কিন্তু আমি সাইখিনি লব লাগিব যাতে মিলি যায় বস্তুবোৰ হয় নাই যাতে ভাল লাগে ওকে সো ইফালে আছে আমাৰ 10m এতে ইয়াৰ পৰা আমি 2 কমন লৈ লম 2 কমন ললে ইয়াত থাকি যাব 2 8 যাব এই 2 টো এই 8 যাব কেইবাৰ এই 2 টো এই 8 যাব 4 বাৰ আৰু m তো আছে আকৌ এই 2 টো এই 12 যাব কেইবাৰ মাত্ৰ 6 বাৰ প্লাস আছে 6 আৰু ইফালে তলত আছে 4m plus 6 তো ওপৰত থাকি গল আমাৰ 10 ওপৰত আমি এই 2 পূৰণ 10 20 লিখিব পাৰিম আৰু বা ডাইৰেক্ট সোৱা নাই ফালে এটো কাটি দিয়া মিলি গল কাটি দিয়া তেন্তে আমাৰ ইফালে কি থাকি গল 10m into 2 that means 20m হৈ গল আমাৰ আনসার I hope তোমালোকে বুজি পাইছা যদি কিবা অসুবিধা হয় নিশ্চয় মোক জনাব বুলি মই আশাবাদী next question please next question to so students ইয়াত আমাক কি দিয়া আছে 7p square q square 22p minus 6 divided by pq and 12 or 121p minus 33 okay minus 33 now what we can do here 7p square q square 22p minus 6 divided by pq 12 1 to 12 নহয় এটো হ্যাঁ এটো 12 নহয় এটো মানে 12 এর নিচিনা লাগি আছে ন ৰবা মই এবাৰ কিতাপটো চেক কৰিলো 121 yes এটো 12 নহয় 121 minus 33 স্টুডেন্টস ধ্যান দিব লাগিব আমি ইয়াত অকন ধুনিয়াকে হ্যাঁ তোমালোকে একেবাৰে টেনশন নলবা ওকে ইউ হ্যাভ টু বি কুল ওকে ইন এভরি সিচুয়েশন নাও এটা আমি ইয়াত ফোকাস কৰো কি হয় আচ্ছা প্ৰথম অৱস্থাটো ইয়াত আমি একেটা কাটিব পাৰিম সো এটো ইয়াত আমি কাটিব পাৰিম বাট দিস ইজ নট ইম্পৰ্টেন্ট the important things is আমি ইয়াত কৰবাত কমন লব পাৰো নেকি আৰু হেতু চাও yes আমি কমন লব পাৰিম কত পাৰিম আমি কমন লব ইয়াত কমন লব পাৰিম তো ইয়াত যদি আমি কমন লৈ লও কি হেৰে 11 এৰে যদি আমি কমন লও আৰু ইয়াত যদি আমি কমন লৈ লও কি হেৰে
2 কমন লো তেন্তে মিলি যাব চাবা কেনেকৈ সেইকাৰণে আমি বেছি প্ৰেক্টিছ কৰিব লাগিব এইবোৰ বস্তু ঘৰত তেতিয়া মনত থাকিব যদি তুমি ইফালে 2 কমন লোৱা তেন্তে কি থাকিব 2 22ত কেইবাৰ যাব 11 বাৰ আৰু p থাকি গ'ল মাইনাছ 6ত 2 কেইবাৰ যাব 3 বাৰ হৈ গ'ল তলত থাকিল কি p আৰু q ইফালে যদি তুমি 121ত যদি তুমি 11 হৰণ কমন লোৱা 121ত কেইবাৰ যাব 11 to 11 বাৰ আৰু ইফালে p আৰু 33 যাব 3 বাৰ হৈ গ'ল চোৱাচোন এইটো আৰু এইটো কাটি দিয়া তুমি তেন্তে ওপৰত কি থাকিল এটা আমাৰ থাকি যাব p কেইবাৰ p যাব ইয়াত এবাৰ ইয়াত p দুটা ওপৰত p তলত এটা q তলত এটা ওপৰত দুটা এটা থাকি যাব তেন্তে আমাৰ কি থাকিল কোৱাচোন তলত থাকি গ'ল আমাৰ 11 তলত থাকি গ'ল আমাৰ 11 আচ্ছা 11 p q স্কয়ার আছিল নেকি না এটো let me check again হ্যাঁ ঠিকই আছে তলত আমাৰ থাকি যাব কিমান 11 আৰু ওপৰত থাকি যাব 2 into 7 কিমান 14 আৰু pq 2 into 7 14 pq next question please next question to আমাৰ কি আছে 1729 xyz তাৰ পিছত whole into 3x plus 12 and 4y plus minus 24 divided by 19 x plus 4 and y minus 6 19x plus 4 and y minus 6 তো এটা আমি চাও এটা আমি কি কৰিম সেম আমি কামটো কৰিম এই 1729 xy ক আমি ওপৰত xyz ক ওপৰত উঠাই দিম আৰু 3x plus 12 আৰু 4y minus 24 এক আমি ওপৰত ৰাখি দিলো then again minus again 19x plus 4 আৰু y minus 6 ক আমি কি কৰিলো তলত ৰাখি দিলো ঠিক আছে বাকিটো আমি চাও এতিয়া তুমি যদি ধ্যান দিয়া 19ক আমি ইফালে হৰণ দিব পাৰি না নাই yes I hope এটো দিব পাৰি let me check 19 17 তো না যায় 127 মইটো কৰিলো students 1729ত 19 কেইবাৰ হৰণ যাব জানা 91 বাৰ ওকে এটোটো গম পালো এতিয়া ইয়াকনো আমি এটো বনাব পাৰিম এই সেকশনটো কেনেকৈ বনাব পাৰিম যদি তুমি 3 কমন লৈ লোৱা তেন্তে ইয়াত এটা x থাকিব আৰু 3 12ত যাব 4 বাৰ ওকে ইয়াৰ পৰা আমি 3 কমন লব পাৰিম মনত ৰাখিবা ইয়াৰ পৰা আমি কি কমন লব পাৰিম 4 ইয়াৰ পৰা 4 কমন লব পাৰিম তেন্তে ইয়াত থাকি যাব এটা y আৰু ইফালে থাকি যাব 6 ডান হৈ গ'ল আমাৰ উত্তৰ তো আমি কৰো হ্যাঁ চাবা এটো আমি কাটি দিও প্ৰথমে ইয়াক কাটি দিও যি কাটা যায় সব কাটি দিয়া কাটি গ'ল কেবাৰ যাব 91 বাৰ কাটি গ'ল বস্তু আমি ৰাখি লাভ কি ভেজাল ৰাখি লাভ নাই হয়নি নহয় তো ইয়াৰ পৰা আমি কি কমন লম 3 তেন্তে ইয়াত থাকি যাব x plus 4 আৰু ইয়াৰ পৰা আমি কি কমন লম 4 তেন্তে আমাৰ ইফালে কি থাকি যাব y plus minus 6 তলত আমাৰ থাকি গ'ল x plus 4 আৰু ইফালে থাকি গ'ল x minus y minus 6 সো এক কাম কৰা এই y minus 6 গ'ল x plus 4 গ'ল ওপৰত তলত একোই নাই এতিয়া ওপৰত তলত আমাৰ একোই নাই তেন্তে ওপৰত কি আছে আমাৰ তলত একোই নাই তেন্তে আমি ডিভাইড চিহ্ন দি দিব নালাগে তেন্তে ওপৰত আছে 91 into 3 into 4 3 4 গুণ 12 91 into 12 12 1 গুণ 12 12 2 থাকি যাব আমাৰ কিমান স্টুডেন্টস আৰু 12 পূৰণ 9 হৈ যাব 108 আৰু 10 109 108 আৰু ইফালে কিমান আছে
1 12 1 তো 1092 is the answer. Okay students, oh 1092 ইফালে xy আছে জানো students এটা কথা ধ্যান দিয়া ইয়াত যে এই xy টো যে আছিল এইটো তো মই ইয়াত লিখা নাছিলো হয়নে তো এইটো মই লিখিব লাগিব তো student হয়নে নহয় I'm so sorry about this 91 and xy z তেন্তে ইফালেও থাকিব 91 xy z তেন্তে ইফালে আমাৰ হৈ যাব 1092 xy z. Okay, this is the answer. I hope তোমালোকে এইখিনি বুজি পাইছা যদি কিবা বুজাত অসুবিধা হয় নিশ্চয় মোক জনাবা ঠিক আছে স্টুডেন্ট নেক্সট স্টুডেন্টস এতিয়া আমি এইটো কোৱেশ্চন চাও 4 নম্বৰৰ এইটো আমাক কৈছে ডিভাইড মানে হৰণ কৰা তো আমি কৰো যি কয় আমি কৰি থাকিম আমাৰ কামে এইটো মানে নহয় x to the power x square minus 25 তাক ডিভাইড কৰিব দিছে x plus 5 এৰে তো আমি কৰো চাবা তো প্ৰথমে ইয়াক তুমি ওপৰত লিখা আৰু তলত লিখি দিয়া x plus 5 তুমি বহুত ধৰণে লিখিব পাৰিবা ইয়াক কালি যে আমি ইয়াৰ আগৰ যেটো অনুশীলনী আছিল 14.1 ত কৰাইছিল এনেকুৱা ইয়াত আছে x স্কয়াৰ এটো 25 টো এটা বৰ্গ সংখ্যা তো 25 কাৰ বৰ্গ 5 ৰ তলত আছে x plus 5 তুমি এটো কোনটো সূত্ৰত পৰিল এটো এই সেকশনটোতে কোনটো সূত্ৰত পৰিল এটো পৰিল এই সূত্ৰত চাবা a square minus b square equal a plus b and a minus b এটো সূত্ৰত পৰিল হয়নে নহয় সো আমি ইয়াক কেনেকৈ ভাঙি দিম তো এটো হৈ যাব এবাৰ x plus 5 আৰু এবাৰ হৈ যাব x minus 5 তলত আছে x plus 5 তেন্তে আমাৰ x plus 5 আৰু x plus 5 কাটি গল তেন্তে আমাৰ থাকি গল আনসাৰ টু x minus 5 কিমান সহজ কোৱা চালি উত্তৰবোৰ দেখিলেই ক'ব পাৰি যে এইবোৰ বহুতেই সহজ হয় ঠিক আছে নাও look at the next one এটা আমাৰ কি আছে 4a square plus 8a plus 4 ইয়াক ডিভাইড কৰিব দিছে a plus 1 whole square a plus 1 whole square এর আমার হরণ কৰিব দিছে বলো আমি কৰো হৰণটো তো প্ৰথমে আমি এক লিখো এনেকে বনাই দিও 4a square plus 8a plus 4 and a plus 1 তো প্রথমে সোয়াসন উপৰত ইয়াত কিন্তু কিবা এটা কমন গৈ আছে তোমালোক জলদি কোৱা কোনে কবা কি কমন গৈ আছে 4 এটা কমন গৈ আছে সোৱা তো আমি এটা 4 লিখিম 4 a square plus 4 ইয়াত যদি কমন লোৱা তেন্তে অকল a square থাকিব আৰু ইয়াত থাকিব 2 আৰু a 2 আৰু a আৰু ইয়াত থাকি যাব অকল 1 আৰু তলত আছে কি a plus 1 তো এটো সাইখিনি তোমাৰ কাৰ কথা মনত পৰিছে আমি হেদিনাখন 14.1 ত যে কৰাইছিলো ax square plus bx plus c এর কথা মনত পৰিছে আৰু নহয় এটো সাইখিনি তোমালোকৰ তো এটো নিয়মত পৰিলে আমি কেনেকৈ কৰিব লাগে কি কথা এটো তোমালোকে জানাই বা এটো দুই কৰিব পাৰিবা বা তুমি ইয়াক আমাৰ এটো সূত্ৰ দিও কৰিব পাৰিবা ইয়াক সোৱা কাৰণ a2 এটা বৰ্গ 1 এটা বৰ্গ এনেকৈ কৰিব পাৰিবা ঠিক আছে সো আমি কোনটো নিয়মত কৰিম জানা এটো নিয়মত a plus b whole square equal a square plus 2ab plus b square তেতিয়া instead of b আমাক কি দিয়া আছে 1 এটো হে কোন পাৰ্থক্য দিয়া আছে তো আমি ইয়াত বহাম 4 and a square so plus 2ab মানে a ধৰিছো 1 b ধৰিছো 1 plus 1 square বুজি পাইছা না এনেকৈ কৰিছো আৰু এটো আছে a plus 1 তলত তো এটো যেহেতু এটো সূত্ৰত পৰিছে সূত্ৰত পৰিলে ইয়াক আমি এনেকৈ লিখিব পাৰি নে নাই পাৰি মানে নহয় তো এটো আমি তলত এনেকৈ লিখিব পাৰি তলৰটো তো স্কয়াৰত আছে তলৰটো স্কয়াৰত আছে স্টুডেন্টস এটো স্কয়াৰত আছে তলৰ তো ওপৰটো আমি কি লিখি দিব পাৰিম a plus b b মানে হল 1 whole square আৰু তলত a plus b whole square তেন্তে তো বুজি পাইছে এটো কাটি যাব
and our answer to is about 4. Next হয়নে নহয় তাৰ পিছত আমি চাও next question 2 এটা আমাক কি দিয়া আছে 9p square minus 18p plus 9 divided by p minus 1 তো ইয়াক যদি তুমি কৰা 9p square minus 18p plus 9 তলত আছে আমাৰ p minus 1 সো এটো তুমি কেনেকৈ কৰিব পাৰিবা কোৱাচোন বহুত সহজ হে তুমি চোৱা ইয়াত তুমি ইয়াত এটো বৰ্গ সংখ্যা তো ইয়াকো আমি ভাঙিব পাৰিম আৰু ইফালে মাইনাস ইফালে প্লাস তো ইয়াকো আমি ভাঙিব পাৰিম কোনটো সূত্ৰত জানা a minus b whole square equal a square plus 2a square minus 2ab plus b square এটো সূত্ৰত আমি ভাঙিব পাৰিম ইয়াকো ঠিক আছে তো এটো কথা মনত ৰাখিব লাগিব আমি অকন তেতিয়াহে আমাৰ এবোৰ আহি যাব বা আমি যদি ইয়াক আৰু কৰিব পাৰিম কিবা এটা সোচন যদি ইয়াতো 9 আছে ইয়াতো 9 আছে ইয়াতো 9 আছে 18ত 9 কেনেকৈ আছে 9 দুটা আছে হয় না নহয় তেতিয়া 9 কমন লইলো তেতিয়া তো এটো ইয়াৰ নিচিনা হৈ যাব সহজ ওকে 9 যদি তুমি লোৱা 9 যদি তুমি কমন লৈ লোৱা এতিয়া থাকি যাব আমাৰ কি p স্কয়াৰ মাইনাস ইয়াত থাকি যাব 2p প্লাস ইয়াত থাকি যাব 1 আৰু তলত আছে p minus 1 p minus কি আছে অকল 1 আছে তো কৰাচোন তুমি এতিয়া স্টুডেন্টস 9 ইফালে p স্কয়াৰ লিখা minus 2 into p মানে a into 1 মানে b plus 1 স্কয়াৰ তাৰ পিছত এটো হৈ যাব p minus 1 আৰু তুমি ওপৰত লিখি দিব পাৰা যেহেতু এটো ইয়াৰ লগত মিলি গল এই সূত্ৰটোৰ লগত মিলিছে তেন্তে ইয়াক আমি এনেকৈ লিখিব পাৰিম হয় নহয় যত a মানে হল ইয়াত a মানে হল p আৰু b মানে হল 1 আকৌ p minus 1 আচ্ছা তো ইয়াৰ স্কয়াৰ মানে কি জানে কি x ৰ স্কয়াৰ মানে হল x into x ঠিক একেদৰে এই p minus এটো p minus 1 whole square মানে p minus 1 into p minus 1 আকৌ p minus 1 তেন্তে এটা কাম কৰা এই p minus 1 এই p minus 1 ও কাটি দিয়া তুমি and you will get 9p minus 1 আৰু এটো হৈ যাব 9p minus 9p minus 9 will be the answer okay এটো হল আমাৰ উত্তৰ তুমি এনেকেও থৈ দিব পাৰা বা এটো উত্তৰ থৈ দিব পাৰা এটা লিখিলে হল কোনো প্ৰবলেম নাই ঠিক আছে স্টুডেন্টস আই হোপ তোমালোকে এখিনি বুজি পাইছা কিবা অসুবিধা হলে মোক জনাবা ওকে নেক্সট It's why here কি দিয়া আছে 26 p q r p plus q q plus r আৰু r plus p divided by 52 pq qr আৰু rp এতিয়া কি হ'ব এটো আমি প্ৰথমে ওপৰটো লিখো 26 pqr p plus q q plus r আৰু r plus p ইয়াক তুমি তলত এতিয়া লিখা 52 pq isn't it yes pq তাৰ পিছত আছে আমাৰ q plus r আৰু r plus মই প্লিজ কৈ আছো প্লাস অফ মানে ইমান সময় ধৰি মই কৈ আছো স্টুডেন্টস ৰেকৰ্ডিং কিমান সময় ধৰি কৰি আছো একদিন বহিলে মই বহুত কৰো বুজিছানে নাই সো অকন স্লিপ হৈ যায় মোৰ প্লাস টু প্লিজ হৈ গল ওকে দিস ইজ ফানি নাও 26 and 52 আমি কি কৰিব পাৰিম এক নম্বৰটো মই কিবা এটা দেখা পাইছো ওকে এটা তো বহুত সহজে আৰু চোৱা 26 52 যাব দুবাৰ আৰু ইফালে আমি কি কৰিব পাৰো pq গুছি গল q plus r r plus p গুছি গল এইবিলাক আৰু কি দেখিলে আমাৰ কোৱাচোন
তেন্তে ইফালে আমাৰ থাকি গ'ল কি তলত থাকি গ'ল মাত্ৰ 2 তলত থাকি গ'ল মাত্ৰ 2 আৰু ওপৰত থাকি গ'ল এটা r আৰু এইটো ওপৰত থাকি গ'ল r and p plus q হৈ গ'ল আৰু কি আছে একোই নাই চোৱাচোন এইটো খতম এইটো শুरू होते ही खत्म हो गया शुरू में ही खत्म हो गया ये ठीक है ना this is quite funny now look at the next one चलो हम ये देखते हैं ये क्या है स्टूडेंट्स इसमें क्या दिया है देखो एटू तो किताबत ना एटू अंक ना किताबत तो तुम्हारे एटू तो निजे पारिबा आई होप ट्राई करिले तो पारिबा बट मैं कराई दिम सो x to the power 4 minus 81 divided by एटू ना है एटू किताबत नासिले टाइपिंग मिस्टेक हो पड़े 3 minus x तो याद की हो स्टूडेंट्स याद तुमी या खरन प्रथमे कमन लले किबा एटा ओलाबो तार पिছত चाও আমি কি মিলে এই দিয়া চাও x to the power 4 minus 81 তাক তলত দিয়া 3 minus x तार पिছত x to the power 4 ক তুমি এনেকে লিখিব পাৰিবা x স্কয়াৰ তাৰ ওপৰত স্কয়াৰ দিয়া আৰু तार पिছত माइनस एटू এনেকুৱা সেম এটা কোৱেশ্চন মই কৰাইছিলো কালি মানে কি 14.1 তো আৰু ইফালে 981 ক লিখিব পাৰিবা 9 স্কয়াৰ তো এটা সূত্ৰত পৰি গল কিন্তু এটু সূত্ৰটো হল a স্কয়াৰ মাইনাস b স্কয়াৰ সূত্ৰ তো এনেকুৱা হলে আমি কি কৰিব পাৰো x স্কয়াৰ মানে a তাৰ পিছত প্লাস 9 মানে হল b x plus b sorry a plus b তাৰ পিছত x square minus 9 it will a minus b এটা সূত্র হৈ গল আৰু এটো এটা হল এতিয়া আমি ইয়াত আকো আমি ভাগ কৰিব পাৰিম কোড ভাগ কৰিব পাৰিম এটো সেকশনত এটো সেকশন x square আৰু ইফালে 9 ক লিখিব পাৰিবা 3 square তেন্তে x square plus 9 আৰু ইফালে তুমি x ইয়াক তুমি লিখিব পাৰিবা কি জানা x square not square तुम डायरेक्ट लिखी दिया x square minus 3 square ओके এনেকে দিলা এতিয়া তলত আছে কি 3 minus x ওপৰত আছে x square plus 9 আৰু তলত তুমি ইয়াত কি দিব পাৰিবা এতিয়া এটো হল a এটো হল b a square minus b square that means x minus 3 x plus 3 তো এনেকে দিব পাৰিবা আৰু ইয়াত কি হয় চাও তলত আছে আমাৰ 3 minus x এতিয়া তো এটো মিলা নাই 3 minus x তো নাই ইয়াত x minus 3 আছে তো আমি এক কাম করি বুদ্ধি বানাব লাগিব আমি বহুত সো স্টুডেন্টস আমি এখন যদি মাথা লগাই দিও পুরা মাথা লগোৱা মানে বুজি পাইছা না নাই সো x plus 3 যদি তুমি ইয়াক উল্টাই লিখা এটো আছে 3 minus x যদি তুমি এনেকে লিখা minus x plus 3 এনেকে যদি লিখা তেন্তে কেনেকুৱা হ'ব কোৱাচোন বা তুমি যদি এই গুটেটোৰ লগত কি কৰি দিয়া মাইনাস পূৰণ কৰি দিয়া গুটেটোৰ লগত মাইনাস পূৰণ কৰি দিলে কি হ'ব মাইনাস ইনটু প্লাস মাইনাস 3 আৰু প্লাস x that means এক তুমি লিখিব পাৰিবা x minus 3 উল্টাই লিখিলে x minus 3 তো তুমি ইয়াক তলত দিব পাৰিবা যে ইয়াক যদি তুমি minus 3 x रे दिया তেন্তে উপৰৰ x square plus 9 আৰু ইফালে আছে x minus 3 ইফালে আছে x plus 3 তলৰ এটো কি হৈ যাব তলৰ এটো হৈ যাব তোমাৰ x plus 3 তো উপৰতো আমাৰ এটা মাইনাস দিব লাগিব and that will be worst let me think about it তলত দিয়াত কই ন উপৰতে আমি একেবাৰে দি দিম ঠিক আছে উপৰত যদি মাইনাস দিও ন তেন্তে এটো আমি চেঞ্জ কৰি দিব পাৰিম ঠিক আছে
যদি এইটো আমি চেঞ্জ কৰি দিওঁ এইটো -2 হৈ যাব প্লাস +2 হৈ যাব মাইনাস তেন্তে ইফালে আমি এটা দিব পাৰিম এইটো প্লাস দিও আৰু ইফালে আমি মাইনাস চেঞ্জ কৰি দিও স্টুডেন্টস ঠিক আছে 3 - x ইফালে না এইটোত নহয় আমি ওপৰটোত দিছো ওপৰটোত মাইনাস দিছো তেন্তে আমাৰ কি হ'ব স্টুডেন্টস কোৱাচোন তলত থাকি যাব আমাৰ কি 3 - x এই থাকিব এইটো তুমি নিদিবা এনেকে যেহেতু আমি তলৰটো প্লেন ক্যান্সেল কৰি দিছো ওপৰৰ তলত থাকি গল আৰু এতিয়া মাইনাস আমাৰ আনসাৰটো হৈ যাব ওপৰৰ তলটো কাটি গল আৰু -x² + 9 আৰু x + 3 and this is the answer okay students I hope তোমালোকে এইখিনি বুজি পাইছা কিবা অসুবিধা হলে মোক জনাবা next question 6 question 6 ত কি আছে students x² + 10x + 21 তাক তুমি ডিভাইড কৰি দিয়া x + 3 ৰে তাক তুমি ডিভাইড কৰি দিয়া x + 3 ৰে এটো বহুতই সহজ হ'ব মই কৈ দিও তোমালোকক হ্যাঁ এটো এটা কি হয় এটো এটা দ্বিঘাত সমীকৰণ হয় এটো ax² + bx + c মতে হ'ব ঠিক আছে এটো ফলো কৰিবা তোমালোকে কৰিব পাৰিবা ওকে মই এটো কৰাই নি দিও ইয়াৰ পিছত দুটা ওলাব তাৰ দুটা মান ওলাব দুটাৰ ভিতৰত এটাটো এনেকে মিলি যাব তলে তলে এটা কাটি দিবা মিলি যাব ঠিক আছে স্টুডেন্টস তো এটো তোমালোকে নিজে ট্রাই কৰিবা আই হোপ তোমালোকে পাৰি এতিয়া চাও আমি নেক্সট কোৱেশ্চনটো এই কোৱেশ্চনটো আমাৰ এতিয়া আমি এই কোৱেশ্চনটো চাও স্টুডেন্টস এই কোৱেশ্চনটো আমাক কি দিছে কি কথা ইয়াত দিছে আমাক m² + 6m - 27 তাক আমি ডিভাইড কৰিব লাগে m to the power m - 3 okay m - 3 ৰে মানে যত দেখুৱাই দিছে যে m ৰ মানটো কি নহব 3 নহব m does not equal to কিমান 3 তো এটা সোয়া নাও এতিয়া আমি কি কৰিম স্টুডেন্টস অতি ধুনিয়া এবাৰ সোয়া তোমালোকে জাস্ট চাই থাকা এটো তোমালোকে নিজে পাৰিবা বাৰু মই কৰাই দিও তোমালোকে কবা যে স্যাৰ আপুনি সব হোমৱৰ্ক দিয়া আছে তেন্তে আমি কিয় ভিডিওটো চাই আছো হয়নে নিশ্চয় তোমালোকৰটো মই মানিছো কিন্তু নিজে কৰাটো বেছি ভাল নিজে ট্রাই কৰিবা দেখো এটোটো এটা কি হয় এটো কোনটো ফর্মত আছে এই নিয়ম এটো আছে আমাৰ ax² + bx + c ফর্মত আছে তো এটো কেনেকৈ কৰে 14.1 ত তোমালোকে চাইছিলা ফার্স্টত আছে কোনো এটা দিয়া কিবা ইয়াত 1 আছে ন একো দিয়া নাই মানে 1 আছে 1 * 27 1 * 27 = 27 এনেকুৱা দুটা সংখ্যা উলিওৱা যে দুটা সংখ্যাক পূৰণ কৰিলে কি হৈ যাব 27 আৰু ইহঁতক বিয়োগ কৰিলে কিমান হ'ব 6 তো এইকিটা কি 9 * 3 27 9 - 3 6 তো instead of 6 আমি বহাম কি instead of 6 আমি বহাই দিম 9 - 3 ইফালে m - 27 m - 3 now yes what m² plus to 9m - 3m - 27 আৰু ইফালে আছে কি m - 3 এতিয়া আমি কমন লম ইয়াৰ পৰা এই দুটাৰ পৰা কমন লম কি কমন লব পাৰিম m তেন্তে m এটা থাকিব প্লাস 9 থাকি যাব হয়নে নহয় কোৱা আৰু এটো সেম চাই বহাই দিম m + 9 আৰু ইফালে কেই গুণ হল ইয়াত এটা m ইয়াত তিনিটা m ইয়াত 9 ইয়াত 27 তো কেই গুণ হল 3 গুণ মাইনাস প্লাস মাইনাস প্লাস ইয়াত মাইনাস ইয়াত প্লাস ইয়াত প্লাস ইয়াত মাইনাস ইয়াত প্লাস তো মাইনাস হ'ব কাৰণ চিহ্ন বেলেগ হলে মাইনাস হয় আৰু m - 3 ওপৰৰ আমাৰ সেম দুটাৰ পৰা এটা বহোৱা m + 9 দুটা আছে হয়নে এটা বহালো আৰু m - 3 এটো বহাই দিলো এটো ৰেগুটিটো চিহ্নৰ সৈতে বহাই দিলো তো আমাৰ থাকি গল m - 3 now just এটো কাটি দিয়া তো আমাৰ কি থাকি যাব m + 9 m + 9 is the answer okay students I hope তোমালোকে বুজি পাইছা যদি কিবা অসুবিধা হয় মোক নিশ্চয় জনাবা ঠিক আছে সো ঠিক একেদৰে মই এইটো এই কাৰণে কৰাই দিয়া নাই তোমাক তুমি এইটো এনেকৈ কৰিবা 1 * 21 এনেকুৱা দুটা সংখ্যা পূৰণ কৰা যি দুটা সংখ্যা পূৰণ কৰিলে কিমান হৈ যাব 21 আৰু ইহঁতক যোগ কৰিলে কিমান হ'ব কিমান হৈ যাব 10 তো এইকিটা কি আছে তুমি নিজে ওলাই নিজে কৰিবা ঠিক আছে ওকে স্টুডেন্টস সো 7 * 3 = কিমান 21 7 + 3 কিমান 10 মই কৈ দিলো দিয়া বাৰু
তোমালোকে নিজে কৰিবা এইটো নিজে ট্ৰাই কৰিবা ইউ অল ক্যান ডু ইট এইটো নিজে ট্ৰাই কৰিবা নিজে যিমান ট্ৰাই কৰিবা সিমান নিজে পাৰিবা আৰু এইটো চোৱা এইটোতো পাৰিবা একই বস্তু হয় এইটো নিজে কৰিবা এইটো মই কৰাই দিও দিয়া সব কৰাই দিও সব যদি তোমালোকে কৰা তেতিয়া আকৌ ক'ব স্যাৰ আমাকে কৰাব দিছে সব ওকে তো লাইক কৰি দিয়া মই কৰাই দিয়া আছো লাইক কৰি দিয়া প্লিজ ওকে নাও ফোকাস হিয়াৰ u plus 1 তো এতিয়া আমি কি কৰিম 4u square plus 25u plus 21 and u plus 1 তো আমি কি কৰিম এই যে u plus এটো আমি কৰিম প্ৰথমটো আৰু লাষ্টটো পূৰণ কৰি দিম কাৰণ এটো ax square plus bx plus q bx plus c এটো নিয়মত আছে তেন্তে 4 into 21 সো আমি এনেকৈ বলম 4 into 21 এটো হৈ যাব 84 কিমান হৈ যাব স্টুডেন্টস 84 তো আমি ওলাব লাগিব এতিয়া এনেকুৱা দুটা সংখ্যা ওলাব লাগিব যে দুটা সংখ্যা পূৰণ কৰিলে 84 হ'ব আৰু ইহঁতক যোগ কৰিলে কিমান হ'ব 25 এইটোই হয় সো 21 into 4 84 21 plus 4 25 এইটোই প্ৰশ্নতে উত্তৰ আছে আমাৰ হয়নে নহয় তো 21 plus 4 ইফালে u plus 21 u plus 1 তলত আছে তেতিয়া আমি কি কৰিম সো 4u square plus 21u plus 4u plus 21 তো এতিয়া এই দুটাৰ পৰা আমি কি লম কমন লম ইফালে আছে u plus 1 তো উপৰৰ পৰা কি কমন লব পাৰিম মাত্ৰ এটা u কমন লব পাৰিম u যদি আমি কমন লও তেন্তে ইয়াত থাকি যাব 4 আৰু u আৰু ইফালে থাকি যাব 21u ৰ পৰা 21 থাকি যাব 20 ইফালে থাকি যাব আমাৰ 4u plus 21 তো ইয়াত কেই গুণ হল 4টা u 21 21 তো এক গুণ আৰু ইফালে সবতে চিহ্ন ঠিক আছে তেন্তে প্লাস u plus 1 সো ইফালে আমাৰ থাকি যাব 4u plus 21 আৰু ইফালে থাকি যাব আমাৰ u plus 1 ইফালে u plus 1 now u plus 1 goal so কি থাকিল 4u plus 21 হৈ গল স্টুডেন্টস ওকে ইমানটো কৰিলে আমাৰ হৈ যাব বহুতই ধুনিয়া নেক্সট কোৱেশ্চন নেক্সট আমাক কি দিয়া আছে চাও ये दिया আছে আমাক 52y cube আৰু 50y square minus 98 তাৰ পিছত divided by 26y square তাৰ পিছত ইফালে আছে আমাৰ 5y plus 7 so students ইয়াত লক্ষ্য কৰা কোন 52y cube আৰু 50y square minus 98 26y square আৰু 5y plus 7 ইয়াক আমি এতিয়া কি কৰিব পাৰিম এক কাম কৰো প্ৰথমে 26 52 তো যাবই হৰণ হেতু আমি কৰি দিম ডাইৰেক্টলি গুছি যাও তাৰ পিছত কি হয় দেখা যাব আৰু আমি কি কৰিব পাৰো ইফালে সোয়া 50 তো না যায় ইফালে 38 so 57 90 and 2 যদি যায় ইফালে হৈ যাব 5 25 যদি আমি বর্গ কৰি দিও 7 গুণ yes students so আমাৰ কোন চাইলো so প্রথম কথা হল কি 26 of 52 যাব দুবার y square y cube যাব y বার এটো তো গলগে ন এটো আমি ঠিক কৰি দিলো প্ৰথমে তাৰ পিছত আমি কি কৰিম অকন হজাইখিনি ৰাখো আমি যিমান শেষ হৈ আছে থাকক ইয়াৰ পৰা আমি 2 কমন লৈ লম প্ৰথমে
ইয়াৰ পৰা যদি 2 কমন লৈ লোৱা তেন্তে ইয়াত থাকি যাব ইয়াৰ পৰা মই 2 কমন লৈ আছো এই সেকশনটোৰ পৰা তোমালোকে ভালকৈ চোৱা এই সেকশনটোৰ পৰা 2 কমন ললে ইয়াত 2 50 যাব কেইবাৰ 25 বাৰ ইয়াত যাব কেইবাৰ 49 বাৰ তো আই হোপ কম পাই গৈছে কি হ'ব y স্কয়াৰ আৰু ইফালে আছে -49 হৈ যাব আৰু তলত আছে কিমান আমাৰ মাত্ৰ 5y + 7 ওপৰত আমি আৰু কিবা এটা কৰিব পাৰিম অকন ধ্যান দিলে তোমালোকে চাবা ইয়াত 2 * 4 বহাই দিয়া 4y আৰু ইফালে এই 25ক তুমি কি লিখিব পাৰিবা 25ক তুমি লিখিব পাৰিবা 5 আৰু y মানে বৰ্গ 25 টো হল 5 ৰ বৰ্গ আৰু y স্কয়াৰ টো হল y ৰ বৰ্গ তেন্তে এনেকৈ দি দিলো আমি আৰু 49 মানে 7 আৰু তলত আছে আমাৰ কিমান এটো ক্লোজ কৰি দিয়া বৰ্ডাৰটো 5y + 7 তো 4y ইফালে কি আছে আমাৰ 20 এটো হল a এটো হল b ঠিক আছে স্টুডেন্টস তো a - a² - b² that means a - b বা a + b আৰু a - b আৰু তলত আছে 5y - 5y + b তো এটো কিমান হৈ যাব স্টুডেন্টস কোৱাচোন এটো আমাৰ হৈ যাব জাস্ট কাটি দিয়া ইয়াক এটো কাটি দিয়া তেন্তে আমাৰ থাকি গল কি 4y 5y - 7 4y 5y - 7 and that's the answer everyone okay already আমাৰ ঘন্টাৰ ওপৰত হৈ গল এতিয়া সোয়াইটো বুজি পাইছা আই হোপ মই ভাবমতে তোমালোকে যদি বুজি পাইছা মোৰ বহুতই ভাল লাগিল মই দুটামান কোৱেশ্চন হোমৱৰ্ক দিছো এইটো তোমালোকে হোমৱৰ্ক কৰিবা নিজে একবাৰে কৰিবাই ঠিক আছে মোক এটো নম্বৰত সাবমিট কৰিবা 6002547877 okay এটো নম্বৰত সাবমিট কৰিবা then I'll let you know everything তোমাৰ কিমান হৈছে দুটা মই দিছো এটা তো মই কই দিছিলো যে 7 * কিমান হ'ব কিবা এটা আৰু একো দিয়া নাই হোমৱৰ্ক বাট এতিয়া আমি চাও নেক্সট আমাৰ কি আছে 5 নম্বৰ মানে আমাৰ শেষৰটো কোৱেশ্চন এটা আমাক কি দিয়া আছে এবাৰ চাও find out the incorrect statement from the following and correct them okay ইয়াত আমাক কি কৈছে যে find out the incorrect statements okay these are quite easy আমাক ইয়াত দিছে যে 9x² by 9x² equal 0 now ইয়াত আমি কি চাব পাৰিম 9x² and 9x² কি হয় 9x² divided by 9x² এটো কি হৈ যাব তুমি কোৱাচোন সেম তলত সেম উপৰত সেম গুছি গৈ 1 হ'ব হয়নে নহয় correct statement is কিমান হৈ যাব correct statement to হ'ব 9x² by 9x² equal 1 এটা আমি লিখিম given আমাক দিয়া আছিল এটো given এতিয়া আমি 2 নম্বৰত চাও 2 নম্বৰত আমাক কি দিয়া আছে 2 নম্বৰত আমাক গিভেনত দিয়া আছে 4x² plus 1 divided by 4x² equal 1 plus 1 equal 2 okay আমি চাও আমি এটো সেকশন নাও 4x² plus 1 4x² তো ইয়াক তুমি হৰণ কৰিব পাৰিবা এই 4x² এবাৰ এই 4x² যাব এবাৰ এই 1 যাব ঠিক আছে 4x² by 4x² প্লাস আছে আকৌ 1 by 4x² এটো এনেকৈ হ'ব তো আমি যদি চাও এই সম্পূৰ্ণত কাটি গল তেন্তে 1 plus 1 by 4x² তেন্তে কি হ'ব কোৱাচোন এটা আমাৰ হৈ গল এইটো বাট এইটো কারেক্ট তেন্তে ইয়াত 2 তো হোৱা নাই হয়নে নহয় তো 2 তো হোৱা নাই বুজি পাইছানে তুমি এনেকৈ লিখি দিবা কারেক্ট স্টেটমেন্ট ইজ এইটো ওকে নেক্সট নেক্সট আমি চাও ইফালে ইয়াত কি আছে 3x² 3x plus 2 divided by 3x equal 1 by 2 now I need to solve now
3x square 3x plus 2 by 3x এটো কি হ'ব জানা স্টুডেন্টস এই যে 3x এবাৰ ইয়াৰ লগত হৰণ হ'ব এই যে 3x এবাৰ 2 লগত হৰণ হ'ব মাজত প্লাস আছে প্লাস মাজত মাইনাস থাকিলে মাইনাস যদি আমি চাও 3x by 3x plus 2 by 3x same কাটি দিয়া তাহলে থাকি গেল 1 plus 2 by 3x এতৰো কি কৰিব পাৰি এটো তো 1 by 2 হোৱা নাই তো ইয়াতো যেহেতু 1 by 2 হোৱা নাই এতেকে 3x plus 2 by 3x equal কিমান হ'ব equal হৈ যাব আমাৰ 1 plus 2 by 3x এটো এ কারেক্ট আনসার নেক্সট আমি চাও নেক্সট যদি আমি চাও ইয়াত আছে কি আমাৰ 7x plus 5 by 5 equal 7x ইয়াত আমি এটো চাও নাও আমি এটো চেক কৰিম কেনেকে 7x plus 5 by 5 তো এটো সেম কন্ডিশন হ'ব এই 5 টো এবাৰ 7x ৰ লগত হৰণ যাব আৰু কিহৰ লগত 5 ৰ লগত তো 7x ৰ লগত 5 হৰণ যাব প্লাস 5 ৰ লগত 5 হৰণ যাব তো আমাৰ কি হয় চাওচোন এটো তো এটো কাটি যাব বাট কি থাকিব আমাৰ 7x by 5 plus 1 তো এটো থাকিব therefore correct answer to আমাৰ কিমান হ'ব therefore 7x plus 5 by 5 equal 7x by 5 plus 1 এটো হ'ব আমাৰ correct answer I hope তোমালোকে বুজি পাই আছা মানে next এটো সো কি দিয়া আছে আমাৰ 4x square plus 8x plus 4 divided by 4 equal x square plus 8x plus 4 so how we can do it so ইয়াত আমি কি কৰিব পাৰিম নাও মেনকে দি দিম এটো তো সেম আমি কৰিব পাৰিম এটো সাইড লৈছো আমি এই সাইডটো লৈছো 4x square plus 8x plus 4 by 4 equal কি হৈ যাব তুমি এটা ভগাই দিয়া ই এবাৰ ইয়াত এনেকে ভগাই দিয়া তাৰ পিছত কি হ'ব তেন্তে 4x square by 4 plus 8x by 4 plus 4 by 4 তো 4 কাটা এটো কাটা দুবাৰ যাব ইয়াত যাব মাত্ৰ এবাৰ তো থাকি গল x square plus 2x plus 1 তো ইয়াৰ পৰা কি বুজি পাইছো যে এইটো মানে এটো নহয় এটো নহয় এটো মানে কি হ'ব এটো মানে হ'ব so 4x square plus 8x plus 4 by 4 equal হৈ যাব x square plus 2x plus 1 okay this is the answer everyone so তোমালোকৰ কিবা ডাউট হলে মোক নিশ্চয় জনাবা ঠিক আছে স্টুডেন্ট এটো ভিডিও এটা লাইক কৰি দিয়া বহুত কষ্ট হয় ভিডিওস বনাবলৈ এডিট কৰিবলৈ বহুত কষ্ট হয় তোমালোকে মোৰ মাতটো শুনি আই হোপ বুজি পাই আছা কিমান বাৰ পানী খাব লাগে কি কৰিব লাগে thank you everyone I deserve a like and a subscribe thank you